আমি মাজুলী যাওঁতে লাঞ্চ কৰিবৰ কাৰণে কমলাবাৰীৰ চাৰিআলিৰ পৰা আউনীআটী সত্ৰৰ অভিমুখে গৈ থাকোঁতে ৰাস্তাৰ কাষতে থকা গাঁও ৰিজৰ্ট নামৰ এই ৰিজৰ্টখনত সোমালোঁ। এইখন দেখিছে বাঁহেৰে নিৰ্মিত, খুব ধুনীয়া হয় আৰু এনেকৈ কেইবাটাও ইয়াত কটেজো আছিলে। ইয়াত থাকিবৰ কাৰণে দুজনৰ 1500 লয় আৰু এজন থাকিলে 1000 লয়। ভিতৰতে লেট্ৰিন বাথৰুমৰ সুবিধা আছে বুলি কৈছে আৰু ইয়াত এথনিক থালি পোৱা যায় আৰু বাহিৰত খাবলৈও এনেকৈ কটেজ আছিলে। আমি ভিতৰত খাইছোঁ। খানাটো একদম ঘৰুৱা খানা, ভাল লাগিলে খাই। আমি চিকেন আৰু পৰ্ক আছিলে আৰু এনেকৈ ভেজ থালি অৰ্ডাৰ কৰিছিলোঁ। তো প্ৰাইচটো ৰিজনেবল হয় আৰু দেখিবলৈতো গম পাইছেই, ধুনীয়া আছে। বহুত চাফ চিকুণকৈ ৰাখিছিলে। এইখন অ'পেনিং কৰা বৰ বেছি দিন হোৱা নাই বুলি কৈছে। যদি আপোনালোকে মাজুলী যায় তেতিয়াহ'লে থাকিব বিচাৰিলে ইয়াত থাকিবও পাৰিব বা এনেই খাই আহোঁ বুলি ক'লে ইয়াত সোমাব পাৰিব, যিহেতু আউনীআটী সত্ৰৰ ৰাস্তাটোতে আছে। তো ভাল লাগিলে কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিম।